থিতাপি ল'বলৈ নাপালোঁ, এনেকুৱাকৈ প্ৰলয় হৈ যিটো বানত আমি উশাহ নাপালোঁ। নিজে নিজে নিজৰ জান বচাবৰ কাৰণে নিজৰ এমুঠি অন্ন এমুঠাল পানী বটল এডাল আমি কেনেকৈ মাইকী মানুহ ল'ৰা ছোৱালী লৈ পেলাই ইফালে ভাল হয়তো আমিহে জানিছোঁ। নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলতেই চন্তক বিহুবৰ এই অঞ্চলটোত কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই কথা সকলোৱে বুজি পাইছে, সেই কথা সকলোৱে হয়তো দেখিছে। কাৰণ পলায়নকাৰী বান, এই মুহূৰ্তত সেই বান নাই, কিন্তু বানে কিদৰে এইসকল ৰাইজক জুৰুলা কৰি থৈ গ'ল সেই কথা আমি আপোনালোকক জনাম, সেই দৃশ্য আপোনালোকক দেখুৱাম। এই মুহূৰ্তত আমি দিখৌ নৈৰ পাৰত আছোঁ আৰু দিখৌ নৈখন চাওক, উৎপত্তি হৈছে নাগালেণ্ডত। মোৰ পাছফালে আছে নাগালেণ্ড পাহাৰ আৰু এই পাহাৰৰ মাজৰ পৰা সেই দিখৌখন বৈ আহিছে। যেতিয়া নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ হৈছিল আৰু সেই পানীয়ে এইসকল লোকক চন্তক বিহুবৰ নাজিৰা গেলেকী এই অঞ্চলটোত বিশেষকৈ বিস্তৰ ক্ষতি সাধন কৰিছিল। মথাউৰিত এই মুহূৰ্তত মই আছোঁ, মই যিটো স্থানত এই মুহূৰ্তত উপস্থিত হৈছোঁহি এই স্থানটোত ৰখি আছোঁ মই, আৰু এই স্থানত এটা ঘৰ আছিল। এইসমূহ ঘৰ এটা ঘৰ নহয়, ইয়াত শ শ হাজাৰ হাজাৰ ঘৰ আছিল, কিন্তু এই মুহূৰ্তত সেই ঘৰসমূহ নাই। পানীৰ ঢলে এই ঘৰ সম্পত্তি সকলো উটুৱাই লৈ গৈছে। মৃতদেহ ক'ৰবাত ক'ৰবাত এতিয়াও আছে। গতিকে গোটেই বিষয়টোক লৈ তেওঁলোকে কি কয়, তেওঁলোকে সেই সময়ত কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই কথা জানিব বিচাৰিম। ইয়াত স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ পৰা মই জানিম যে ইয়াত কি কি পৰিস্থিতিৰ সন্মুখীন হৈছিল, সেই সময়ত কি হৈছিল অকণমান জানিব বিচাৰিছোঁ। সেইদিনা দুপৰীয়া দিনৰ 12 বজাত দেওবাৰ দিনত আমি থিতাপি ল'বলৈ নাপালোঁ, এনেকুৱাকৈ প্ৰলয় হৈ যিটো বানত আমি উশাহ নাপালোঁ। নিজে নিজে নিজৰ জান বচাবৰ কাৰণে, নিজৰ শৰীৰ বচাবৰ কাৰণে আমি আঁতৰি গ'লোঁ। আৰু ঘৰৰ কি বস্তু কেনেকৈ ক্ষতি হৈছে এতিয়ালৈকে আমি তাৰ কোনো উচিত হিচাপ কৰিব পৰা নাই। গতিকে আপোনালোকে নিশ্চয় ইয়াক বুজি বাজি যিখিনি সহায় আপোনালোকৰ ফালৰ পৰা কৰিব লাগে নিশ্চয় কৰিব বুলি আশা। প্ৰশাসনৰ লোক আহিছেনে আপোনালোকক এমুঠি অন্ন? এমুঠি অন্ন এমুঠাল পানী বটল এডাল কেন্দ্ৰ আমি কেনেকৈ মাইকী মানুহ ল'ৰা ছোৱালী লৈ পেলাই ইফালে ভাল হয়তো আমিহে জানিছোঁ। চাওক কেনেকুৱা এটা দুৰ্দশা হৈছে এই অঞ্চলটোৰ ৰাইজৰ। বৃহত্তৰ অঞ্চল, এই অঞ্চলটোৱে সামৰি লৈছে প্ৰায় 50,000 পৰা 60,000 পৰিয়াল। এই সমস্যাবোৰ দেখুৱাবলৈ একমাত্ৰ NK টিভিয়ে এই স্থানত আহি উপস্থিত হৈছে যে ৰাইজৰ কি সমস্যা হৈছে, ৰাইজে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক। এইসমূহ ঘৰ চাওক, চেদেলি ভেদেলি হৈ আছে। ইয়াত ঘৰ বুলিবলৈ এটাও চিনচাপ নাই। এই স্থানত ঘৰ আছিল, কিন্তু এতিয়া ঘৰ নাই। এখন পালেং পৰি আছিল। আমি প্ৰত্যেকটো ঘৰ দেখুৱাব নোৱাৰোঁ, ইয়াত প্ৰত্যেকটো ঘৰ দেখুওৱাটো অসম্ভৱ, কিন্তু আমি যিমানখিনি পাৰোঁ সিমানখিনি কেমেৰাই ঢুকি পায় যে দেখুৱাম। চাওক এতিয়াও তেওঁলোকে বয় বস্তুবোৰ বিচাৰি আছে। তেওঁলোকৰ কি কি সামগ্ৰী আছিল, নিজৰ সামগ্ৰীবোৰ বাচি আছেনে নাই, এই পৰিস্থিতিটো তেওঁলোকে বিচাৰি আছে। গতিকে অনুমান কৰক কেনেকুৱা পলায়নকাৰী বান আছিল। আমি দিখৌ নৈৰ কিনাৰত আছোঁ, য'ত দিখৌৰ উৎপত্তি হৈছে। নাগালেণ্ডৰ মন জিলাৰ পৰা দিখৌ বৈ আহিছে আৰু এই স্থানত চাওক যে এক অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াত ঘৰ নাই। আমি দেখুৱাইছোঁ যে এয়া আপোনালোকে দেখিব নাগালেণ্ডৰ পৰা বৈ আহিছে দিখৌ, আৰু যেতিয়া নাগালেণ্ডৰ মন জিলাত যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল, সেই ডাৱৰ বিস্ফোৰণৰ ফলতেই দেখিবলৈ পোৱা গৈছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। দিখৌ গৰা খহি আছে এই মুহূৰ্তটো, চাওক আপোনালোকে দিখৌ গৰা এই মুহূৰ্তটো খহি আছে, কিন্তু তেওঁলোকে অভিযোগ কৰিছে এই মুহূৰ্তলৈকে প্ৰশাসনৰ লোকে তেওঁলোকক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। এই অভিযোগ আছে যে প্ৰশাসনে কি প্ৰদান কৰিছে আপোনাক? নাই একো নাই, আজিলৈকে অহাও নাই, এষাৰ মাতো দিয়া নাই, এবটল পানী নাই, এমুঠি অন্ন দিয়া নাই। এইটো আপোনালোকৰ গভৰ্ণমেণ্টৰ কিবা হেৰি আছে, আহি এই মঠৰি বান্ধিম বুলিকে এই ত্ৰিপাল কেইখনমান পাৰি পেলাই মঠৰিটোৰ ওপৰত নদীৰ গৰাত ত্ৰিপাল কেইখন দি থৈ গুচি গ'ল, আৰু তাৰপিছত তাৰ কোনো বান চান এই ত্ৰিপাল চক ওলাই পৰি গ'ল। নাম মাত্ৰ ত্ৰিপাল, অকলে ত্ৰিপাল পাৰিছে চলপিঙত।
কোনো মথৰি আছে ত্ৰিপাল এই চাওক আপোনাৰ প্ৰথম এইবোৰ তাত এইবোৰ বান্ধিছে কিমান টকা কোটি টকাৰ চেংচন আহিলে কি কৰিলে আৰু এটা কথা মই সুধিব বিচাৰোঁ এইখিনিতে আৰু এটা কথা মই সুধিব বিচাৰোঁ যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল নাগালেণ্ডত সেই সময়ত প্ৰশাসনৰ ফালৰ পৰা কিবা জাননী আহিছিল নে আগতীয়াকৈ একো জাননী নাই ৰাইজে নিজে নিজে সুবিধা যিমান পাৰিছে চাওক যেতিয়া এনেকুৱা এটা দুৰ্ঘটনা হয় বা যেতিয়া প্ৰকৃতিয়ে ৰুষ্ট ৰূপ লয় যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে দেওবাৰে পুৱতি নিশাই হৈছে ইয়াত পানী আহি বিয়লি ভাগত পাইছেহি গতিকে বহু সময় তেওঁলোকে পাইছে প্ৰশাসনৰ ফালৰ পৰা আগতীয়াকৈ তেওঁলোকক সতৰ্ক কৰিব লাগিছিল যিটো নকৰিলে ভুল কাৰ দুৰ্যোগ প্ৰশমন বিভাগে এজাক কিনকিনীয়া বৰষুণ দিলেই তেওঁলোকে মোবাইললৈ ঠিকেই মেছেজ পঠিয়ায় কিন্তু এইসমূহ খবৰ তেওঁলোকত নাথাকে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে আৰু সীমান্তৱৰ্তী এইসমূহ জিলাত সীমান্তৱৰ্তী এইসমূহ ঠাইত এইসকল লোকৰ বিস্তৰ ক্ষতিসাধন হ'ব পাৰে সেই তেওঁলোকৰ হাতত তথ্যসমূহ নাই যাৰ বাবে তেওঁলোকে আগতীয়াকৈ কোনো ধৰণৰ জাননী প্ৰেৰণ কৰিব নোৱাৰিলে একমাত্ৰ NKTV আপোনালোকক দেখুৱাই গৈছোঁ এইসমূহ দৃশ্য যে ঘৰৰ ভিতৰলৈ আমি যাম যে ঘৰৰ ভিতৰত কি ধৰণৰ পৰিৱেশ আমি সেইসমূহো আপোনালোকক দেখুৱাম যে প্ৰত্যেকটো ঘৰ ইয়াত দেখুৱাটো অসম্ভৱ কিন্তু আমি দেখুৱাইছোঁ যে কিদৰে এই ঘৰসমূহৰ ক্ষতি হৈছে যে হাজাৰ হাজাৰ পৰিয়াল এতিয়া দিশহাৰা কি কৰিব কলৈ যাব তেওঁলোকে কি খাব আচলতে নিজৰ কাপোৰো তেওঁলোকে বিচাৰিব নোৱাৰিলে গতিকে এয়া আমি আপোনালোকক দেখুৱাই গৈছোঁ যে NKTVৰ দৰ্শকসকল চাওক আপোনালোকে যে কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল ইয়াত ডাৱৰ বিস্ফোৰণৰ ফলত ইয়াত ধাহিমুহি সকলো লৈ গৈছিল ভিডিঅ' জাৰ্নেলিষ্ট উদীপ্তই আপোনালোকক দেখুৱাইছে এই পৰিৱেশটো ইয়াত এখন বজাৰ আছিল আৰু সেই বজাৰৰ সময় আছিল দেওবাৰ আছিল কিন্তু দেওবাৰে তেওঁলোকে একোৱেই বচাব নোৱাৰিলে তেওঁলোকে যি যেনেকৈ পাৰে তেওঁলোকে নিজৰ জীৱনটো তেওঁলোকে বচাই কোনোমতে ওখ স্থানলৈ আহিলে আৰু তাৰ পাছতেই সকলো ধাহিমুহি লৈ গৈছে আপোনালোকে চাওক এই পৰিৱেশটো আমি দেখুৱাইছোঁ এমুঠি অন্নৰ বাবে এই পৰিয়ালসকলে এই লোকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে নিজৰ আত্মীয়জন এতিয়াও সন্ধানহীন তেওঁলোকে বিচাৰি পোৱা নাই মৃতদেহৰ সংখ্যা ইয়াত বৃদ্ধি হৈ আছে আপোনালোকক এই পৰিৱেশটো মই দেখুৱাই গৈছোঁ যে কি পৰিৱেশ পৰিস্থিতি ইয়াত সৃষ্টি হৈছিল ৰাইজৰ কেনেকুৱা ধৰণৰ সমস্যা প্ৰতিটো বাসগৃহ ইয়াত চূৰ্ণ বিচূৰ্ণ হৈ গৈছে এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে আমি একমাত্ৰ NKTV আপোনালোকক দেখুৱাই গৈছোঁ অকণমান ৰখিব আপুনি কি ক্ষতি হৈছে আপোনাৰ মোৰ ডকুমেণ্টছ একো নাই আজি 4 দিন 5 দিনে পানী বটল নাই বিস্কুট এটা নাই লঘনে ভোকে আছোঁ ঘৰৰ বস্তু ঘৰ ভাঙি আদায় একো বস্তু নাই ঘৰত সোমাব নোৱাৰোঁ আপুনি চাব আহক ঘৰখন কি অৱস্থা চাওক আমি প্ৰত্যেক ঘৰ লোকৰ কাষলৈ যাব নোৱাৰোঁ কিন্তু আমি যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাইছোঁ NKTVয়ে দেখুৱাব যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি আমি বহু দূৰ অতিক্ৰম কৰি আহিছোঁ প্ৰায় 20ৰ পৰা 25 কিলোমিটাৰ অতিক্ৰম কৰি এই স্থানলৈ আহিছোঁ অসম নাগালেণ্ড সীমান্তৰ এই স্থানসমূহলৈ আহিছোঁ য'ত দিখৌৰ উৎপত্তি হৈছে আৰু সেই স্থানৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ যে সকলো বোকা এতিয়া ভিডিঅ' জাৰ্নেলিষ্ট উদীপ্তই আপোনালোকক দেখুৱাইছে যে আমি একাঠু বোকাৰ মাজত আছোঁ এই মুহূৰ্তত আৰু এয়া চাওক ঘৰসমূহ একো বিস্কুট নাই গোটেই ডকুমেণ্টছ জিতি আদায় একো ঘৰত একো বস্তু নাই লোকৰ কাপোৰ খুজি পিন্ধিছোঁ ফটা কাপোৰ পানী বটল নাই বিস্কুটৰ পেকেট এটা নাই একো এটা সহায় নাই আমি ভোট দি জিকাই পিনে আমি একো সহায় পোৱা নাই যেতিয়া বেলেগ ৰাজ্যত ডাৱৰ বিস্ফোৰণ হয় সেই ডাৱৰ বিস্ফোৰণৰ যেতিয়া খবৰ বিয়পি পৰে তেতিয়া হেলিকপ্টাৰে তেওঁলোকৰ ৰেস্কিউ কৰে হেলিকপ্টাৰে খাদ্য যোগান ধৰা আমি দেখিছোঁ কিন্তু এওঁলোকৰ ক্ষেত্ৰত সেয়া কিয় নহ'ল এওঁলোকে এতিয়া কিয় অভিযোগ দিছে যে আমি খাবলৈ একোৱেই পোৱা নাই এয়া চাওক এই ঘৰৰ আমি পৰিৱেশটো দেখুৱাইছোঁ যে ইয়াত হাহাকাৰময় এটা পৰিৱেশ পৰিস্থিতি ব্লক হৈ আছে চব দৰ্জা বলক হৈ আছে আমি সোমাব পৰা নাই আৰু যিমান বস্তু চব নষ্ট হৈ গ'ল একোৱেই নাই ল'ৰাকেইটা হাজিৰা কৰি খাই কোনো আমি খাইছোঁ মই বিধৱা মানুহ এতিয়া মোৰো একো বস্তু নাই চব মোক গুচি গ'ল চব বস্তু পানীয়ে উটুৱাই লৈ গ'ল একোৱেই নাই ঘৰখনত চাওক এইসকল লোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এই পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছোঁ যে কিদৰে এক অভাৱনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এই অঞ্চলসমূহত আমি আপোনালোকক দেখুৱাই গৈছোঁ আৰু এয়া মূল পথটোৰ আপোনালোকক পৰিৱেশ দেখুৱাম আমি ভিতৰুৱা স্থানলৈ আহিছিলোঁ এতিয়াও একাঠু পৰ্যন্ত ইয়াত পলস আছে আৰু এই পলসৰ মাজতেই তেওঁলোকে এমুঠি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এয়া চাওক আমি দেখুৱাইছোঁ আপোনালোকক যে এই অঞ্চলটোৰ ৰাইজৰ কি দুৰ্দশা হৈছে কেনেকৈ জীৱন নিৰ্বাহ কৰিব কেনেকৈ তেওঁলোকে আগুৱাব সেই আমি তথ্যসমূহ আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এয়া
আমি দেখুৱাইছোঁ যে সন্তক বিহুবৰ পৰা এই অঞ্চলটোত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সময়ত আৰু গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি আপোনালোকক দেখুৱাই গৈছোঁ এই অঞ্চলটোৰ ৰাইজৰ প্ৰকৃত দুৰ্দশা কি হৈছিল বানে কেনেকৈ সংসাৰী ৰূপ লোৱাৰ পাছত তেওঁলোকে এতিয়া তেওঁলোকৰ অৱস্থা কি সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট উদ্দীপ্তৰ জৰিয়তে